220 কোটি টকা ব্যয় কৰি এখন সুন্দৰ পানী যোগান আঁচনি নিৰ্মাণ কৰাৰ বাবে সিদ্ধান্ত লৈছো। আজি ভূমি পূজনো হ'ল, আধাৰশিলাও হ'ল। মই ভাবো যে অহা এবছৰ 1.5 বছৰৰ ভিতৰত আমি এই আঁচনিটো সম্পূৰ্ণ কৰিব পাৰিম। যোৰহাটৰ বিধায়ক হিতেন্দ্ৰনাথ গোস্বামী ডাঙৰীয়ায়ো বহুত দিনৰ পৰা লাগি আছিলে। ভাৰত চৰকাৰে আগবঢ়োৱা 50 কোটি টকা আৰু ৰাজ্য চৰকাৰে আগবঢ়োৱা 170 কোটি টকা, সৰ্বমুঠ 220 কোটি টকা ব্যয় কৰি আমি যোৰহাট জিলাত যোৰহাট নগৰৰ বাবে এখন সুন্দৰ পানী যোগান আঁচনি নিৰ্মাণ কৰাৰ বাবে সিদ্ধান্ত লৈছো। আজি ভূমি পূজনো হ'ল, আধাৰশিলাও হ'ল। মই ভাবো যে অহা এবছৰ 1.5 বছৰৰ ভিতৰত আমি এই আঁচনিটো সম্পূৰ্ণ কৰিব পাৰিম। সেইখন আঁচনি অলপমান জামেলা আছে। 2012 চনৰ পৰাই হোৱা আঁচনি, তাত প্ৰথমৰ পৰাই কিছু কেৰুণ আছে, ঠিক কৰাৰ চেষ্টা চলি আছে। কিন্তু এই আঁচনিখনে যোৰহাট নগৰৰ পানী যোগান ব্যৱস্থাটো সম্পূৰ্ণ সলনি কৰিব। ভোগদৈ পইণ্টত ডিপ টিউবেল দি পানী লোৱাৰ কাৰণে আৰ্ছেনিক আদিও পোৱা গৈছিলে। এতিয়া ব্ৰহ্মপুত্ৰৰ পানী আমি সংগ্ৰহ কৰি পানী যোগান কৰিম, গতিকে বিশুদ্ধ খোৱা পানীও পাব আৰু এই পানী যোগান আঁচনিখন অট'মেটিক হ'ব। গতিকে কৰবাত প্ৰেছাৰ কমিছে, কৰবাত প্ৰেছাৰ বাঢ়িছে, কৰবাত পানীৰ পাইপ ফুটিছে, ইয়াত লগে লগে গম পোৱা যাব আৰু লগে লগে ব্যৱস্থা ল'ব পৰা যাব। খুব ধুনীয়াকৈ স্কিমটো বনোৱা হৈছে আৰু ৰাজ্য চৰকাৰৰ পুঁজি, যিহেতু পুঁজিৰ অসুবিধা নহ'ব, আমি খুব সোনকালে পানী যোগান আঁচনিখন কৰি যোৰহাটৰ ৰাইজক আমি উপহাৰ দিব পাৰিম। ইয়াত গোটেই 19টা ৱাৰ্ডে সামৰি লোৱা হৈছে আৰু 19টা ৱাৰ্ডৰ অতিৰিক্তভাৱে অসম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিকো আমি সামৰি লৈছিলো। বিমান বন্দৰকো আমি সুধিছিলো পানী লাগিব নেকি, তেওঁলোকে নালাগে বুলি ক'লে। সেইকাৰণে আপ টু এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি এই পানী যোগান আঁচনিখনে পানী দিব। 1.5 বছৰ